ভাবি রাজেশ্বর ইঙ্গিত চার শত শত দাগ রাখি অবসরে কৰ্তব্য হৈ নিয়োজিত সেই আমি পিতাৰ আদেশ বন্দী আজি দৈত্যৰ কাৰাগাৰত কি অপৰাধ আমাৰ ছয়লা গপী কৰি উঠি জনতীৰ আদেশ পৰাবাৰী লংঘন কৰিব দেখি অপৰাধ আমাৰ নাই এয়া বিচাৰ নহয় স্বৈৰাচাৰী শক্তি কৰি প্ৰবৰ্ততাৰ ঘোৰ স্বৈৰাচাৰী ভগৱান কি কৰো প্ৰতিশোধ লোৱা সেয়ে চিন্তাতেন ময়া কেৱল অন্তৰাই এজন সম্বন্ধ বাধা দিয়ে মোক জনব্যাখ্যাতে যাদবকুলত জন্ম তোমাৰ মহামায়া আমার ইচ্ছাতে পূর্ব স্মৃতি তব সৌজাগ্রহ মানৱ নেত্ৰীৰ হোৱা কৰি নিৰীক্ষণ সত্য যুগৰ বিচিত্ৰ ৰাশি কোন তুমি ক'ত আছিলা কিবা উদ্দেশ্যে আছা তুমি দানৱ কুল ঝাড়াবক্ত মদন রূপে করেছিল শিবনেত্র পাখি উঠি স্তুতি কৰি হৰৰ সন্মুখত হৰৰ কৃপাত ৰূপত পালো এক নতুন জীয়ন তাৰপাছত দুই যুগ অন্ধকার দাপৰত দ্বাৰকাপুৰত ৰুক্মিণীৰ উদৰত কোন খেলি লগত পাহৰি দৈত্যপুত্ৰৰূপে বৰ্ধিত হলো গোপনে আমি যন্ত্ৰণাভিষণ পিতা যাৰ বিশ্বপতি দেৱনাৰায়ণ পৰিচয় তাৰ দৈত্যপুত্ৰৰূপে দুঃসহ বেদনাই হৈ সখীন কিবাদৰে মায়াবতী মুখে মায়া জ্যোতি দেবী আদম্য তোমার লেয়া মিলন কৰি দিও আজি দুয়োৰে মাজত আহক আহক অতীত প্ৰণয় সুভাত অদীপ ঘূৰণি কৰি ভৱিষ্যত দিৱসৰ সোণালী আমালৈ আহা আহা তোমাৰ
বাবে সন্মুখত আছে কৰ্তব্য প্ৰধান। কোৱা ধৰ্মদাস, কি কৰ্তব্য আছে আমাৰ? ত্যাগৰ মন্ত্ৰত দীক্ষিত হৈ কৰিম কৰ্তব্য পালন। তেন্তে শুনা, যাৰ আপুৰিক যন্ত্ৰণাত হাস্যমুখী মাতৃ আজি বিষাদে মৰিনা, লক্ষ্মী ৰূপী মাতা তোমাৰ ৰুক্মিণী, অসুৰৰ পত্নী সুলক্ষণা, যাৰ বাবে সৰ্বদা ক্ৰন্দনৰতা, সেই সম্বৰৰ নিধন যজ্ঞ অবিলম্বে কৰা সম্পাদন। কৰিলো প্ৰতিজ্ঞা, স্মৰি কৃষ্ণৰ নাম, মৃত্যুদণ্ড দিম শিশু হত্যা অত্যাচাৰী সেই সম্বৰ অসুৰক। নিবিড় শান্তৰ নিৰ্ভাগী আনিছে যি অশান্তিৰ ছায়া, কৰিছে হাহাকাৰ ধ্বনি জননী মাতৃৰ হৃদয়ত। সন্মুখ হবৰে বক্ষতাৰ কৰি বিদাৰণ, তপ্ত সুদিত ভাৰা দুহাতে মুদাই তৰ্পণ কৰিবি বিশ্ব শান্তিৰ বাবে। নাই যোৱা যোৱা ধৰ্মদাস, ৰতি যোৱা ৰতি বৰাবৰ তোমালোকে শান্তিৰ অৱস্থা। ময়ো যাওঁ সম্বৰ নিধন হেতু হওঁগৈ প্ৰস্তুত। লক্ষ্মীৰ কৰুণাৰ বাবে আজি পাব সন্মুখত উপস্থিত স্বয়ং সম্বৰাসুৰ। লক্ষ্মীৰ কৰুণা? হয়, লক্ষ্মীৰ কৰুণা। লক্ষ্মীৰ কৰুণাৰ ফলে আন্ধাৰ বিদূৰিত হৈ আহিব আলোক। দানৱৰ মাজত নাথাকিব কোনো ভেদাভেদেই ধৰাৰ মাজত। অসম্ভৱ! আকাংক্ষা সম্ভৱ, তথাপি নহয় কি সম্ভৱ। স্বামীৰ আদেশ দিলে পৰপুৰুষৰ সংগী পোৱা কোন সদিনাৰ নিদৰ্শনী? স্বামীৰ বিনা অনুমতিত গংগাতীৰ এৰি কেনেকৈ? যাবই লাগিব কল্যাণী, অনুগ্ৰহত আত্মকে মই তোমাক নিৰ্বিদুৰ কৰি কল্যাণী লৈ যাওঁ তোমাক মই দানৱ ৰাজ্যলৈ। নকৰিবা, নকৰিবা স্পৰ্শ মোক। কোন আছা? ৰক্ষা কৰা! আছে মহাকাল সন্মুখত তোমাৰ